हेलो बंधुसकल आज एटा नतुन भिडिओ লৈ আহিছো আৰু ভিডিওটো এনে ধৰণৰ আৰু ডিৰক বোৰ দেখাম মই আপোনালোকে চাব পাৰে বোৰবোৰ কেনেকুৱা আৰু কিহৰ কাৰণে আগত একচুয়ালি বুকিং হৈ আছিল আৰু তেওঁলোক অলপ প্ৰবলেম কাৰণে নেক্সট বেষ্টত ল'ব আপোনালোকক মই দেখাম আৰু তেওঁলোকৰ কি প্ৰবলেম তাকে মই অলপ কম আৰু কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিওবোৰ চালে সাবস্ক্ৰাইব কৰিব আৰু মই ভিডিও বনাব ভাল লাগে আৰু যদি ফেসবুকত চাই আপোনালোকে ফলো কৰিব আৰু মই আগন্তুক দিনত ভিডিও বনাই থাকিম আৰু নেক্সট মই ভিডিও ভাল এটা টপিকৰ ওপৰত বনাম আৰু ঠিক আছে আমি দেখুৱাই কইলো তাবে কথা কব অলপ সকল দেখিছে ইয়াত ডিৰক তিনটা আছে এফালে দুটা এফালে দুটা এফালে এটা আৰু ধুনিয়া পিওৰ লাইনৰ ডিৰক হয় দেখিছে আৰু এটা ম্যাক্সিমাম এই আগটো আপোনাৰ 14 কিলো মান হৈ যাব আৰু বাকি কিটা 12 কিলো মান হ'ব দেখিছে আৰু লগতে হেবো F1 পলিও আছে F1 পলিয়াত আপোনাৰ 4টা আছে 4টা 5টা আছে আৰু কোনো ব্যক্তিক F1 লাগিলে F1 যোগাযোগ কৰিব আৰু বাকিখিনিও দেখাই লওঁ আৰু ডিৰকো এই তিনটা বোৰ কোৱালিটি কেনেকুৱা আপোনালোকে কমেন্ট কৰিব একদম ধুনিয়া কোৱালিটি দেখিছে বোৰ হয় আপোনালোকে খালি কমেন্ট কৰিব আৰু একচুয়ালি তিনটা বোৰ বুক আছিলে আৰু তেওঁলোকে একচুয়ালি কিয় কেনসেল কৰিলে মই কম বাৰু আৰু ঠিক আছে মই আৰু বাকিখিনিও দেখাই লওঁ আৰু ইয়াত আছে এবোৰ F1 হয় ইয়া মাগ হল ইয়ক্সাই হয় লাজৱাৰ ইয়ক্সাই আৰু বাপেক হল ডিৰক তাৰ পলি হয় দেখিছে কি ধুনিয়া গ্ৰুড হয় এবো 9-10 কিলো মান হৈ গৈছে আৰু কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব মই স্ক্ৰিনৰ নম্বৰ দি ৰাখিম দেখিছে ইয়াত আছে 12টা আছে আৰু এজনী লাইনৰ মই দেখাম আহক আৰু এই বোৰ্ডটো পাইছে এটো তো বহুত ডাঙৰ বোৰ হয় মু আৰু এজনী গ্ৰিল মই সাৰ্ভিস কৰিছিলো 4 নম্বৰ হিটত গ্ৰিল দিন অলপ কষ্টও পালে বোৰ্ডটো উঠোতে যথেষ্ট বোৰ্ডটো মই ডাঙি কৰিছিল নোৱাৰিলো 2 কুইন্টাল ওপৰ বোৰ হয় তো সাৰ্ভিস হল আৰু 20 দিন চাইলো কি হয়নো আৰু এই বুছক এই পলি বুছক মই আপোনালোকৰ আগত কৈছিলো বোৰলেনৰ কাৰণে ধুনিয়া গ্ৰোথ পলি আছে এইবোৰ F2 পলি হয় দেখিছে একদম ধুনিয়া মাফলা ধুনিয়া হয় বোৰ মই দেখাই দিছো দেখিছে কি ধুনিয়া খগৰ হয় চাওক কি ধুনিয়া মাছলাৰ হয় বোৰ দেখিব পাইছে কি ধুনিয়া চাওক গ্ৰোথ হেবো F2 হয় দেখিছে এৰোড বোৰ চাওক কি ধুনিয়া বোৰ হয় আৰু কোনো ব্যক্তি যদি এই বেষ্টটোও লাগে এই বেষ্টটো বৰ্তমান উইনিং কৰাই নাই দুদিন দেৰি হ'ব যোগাযোগ কৰি পাৰিব ইয়াত অনলি ফিমেল দুজনী আছে বাকি মেলে আছে আৰু বাকি প্ৰেগনেন্ট আউজনী দেখাও আৰু এজনী পাছে ফুল প্ৰেগনেন্ট হৈ আছে এক মই কেজপে আনিলো ৰুমত ভৰালো 17 তাৰিখে ডেলিভাৰি দিব আৰু ৰুমত সোমোৱাৰ পিছত এবো কামুই লাগিলে এইবো কাটবো তো কাট কামুই পেলে একো কৰিব পৰা নাই ইয়া খালি ওপৰৰ চামৰাটোৱে আতৰিছে আগত বাহতকে বৰ্তমান বহুতখিনি মই এতিয়া ৰিপেয়াৰিং কৰিব কম হৈছে কাট মাৰা পিছবে বাহত যথেষ্ট ৰিপেয়াৰিং কৰিছিলো মই এটা বাহ একচুয়ালি কাট বাহ যথেষ্ট ৰিপেয়াৰিং কৰিছিলো মই কাট দিয়াপে অলপ ৰিপেয়াৰিংটো খুবে কম হৈ গল আৰু এজনী ফুল প্ৰেগনেন্ট হৈ আছে এই 17 তাৰিখে দিব আৰু বাকি দেখাম আৰু ইয়াত আছে দুজনী হয় এই আগজনী সাৰ্ভিস লৈ ললে মোৰ ডেটটো হল আপোনাৰ 9 তাৰিখে ললে আজি দুদিন হল যথেষ্ট কষ্ট পাইছে এই 4 নম্বৰ হিটত দিছিল বোৰ্ডটো ডাঙৰ কাৰণে 80 মান হৈ যাব গাহৰিজনী এজনী 10 কিলো মান কমিব দুবা সাৰ্ভিস ললেজনী ক্লিয়াৰিটি হোৱা নাই তেও হ'ব লাগে 80% মোৰ মতে হ'ব লাগে তেও নেক্সট চাইলো 18-20 দিনত আকৌ ৰিপিট হিটত আহে নাই আৰু এই 2 নম্বৰ জনী এতিয়া নিদিও তাইক আৰু দুমাহ ৰাখো অলপ ডাঙৰ কৰো মানে কষ্ট পাই যথেষ্ট বোৰ্ডৰ কাৰণে মোৰ বহুত অসুবিধা হয় বোৰ্ডটো যথেষ্ট ডাঙৰ আছিল আৰু ইয়া আগৰ বোৰ্ড মই ইডিয়া কাৰণে বহুত অসুবিধা হ'ল ইয়া আগৰ এটা আছিল কুইন্টালৰ বোৰ্ড 1 কুইন্টাল 10 কেজি মান হ'ব সেই বোৰ্ডটো মই দুজনী তিনজনী মান সাৰ্ভিস কৰি দিলো কৰি তাৰ পিছত এই বোৰ্ডটো ইয়াতে মোৰ অলপ অসুবিধা হ'ল ঠিক আছে আৰু মই বাকি দেখাম এইটো ৰুমত এইটো খাসি এইটো অলৰেডি আজি লৈ যাব এইটো খাসি কৰি দিব খাসি কৰা হৈ আছে সব কি ধুনিয়া হেলদি হৈ সব এইটো 9-10 কিলো হ'ব আৰু ইয়াত আছে এই ডিৰগিনি সাৰ্ভিস আহাই নাই এই সাৰ্ভিস আহিলে দিম আৰু ইয়াত আছে এজনী এইচটিকে ফুল বৰ্তমান হিটত আহা নাই এই প্ৰেগনেন্ট হৈ গল প্ৰেগনেন্ট হৈ গল আজি 20 দিন 25 দিন মান হ'ল আৰু
বৰ্তমান মই আৰু কেজত নেদেখাব, কেজত গোটেইখিনি প্ৰেগনেণ্টে হৈ আছে। ঠিক আছে, আমি বাকী কথাখিনি পাতোঁ। মই সকলো দেখালোৱে আৰু মোৰ প্ৰেগনেণ্ট গাহৰি যি আছে তাইকো দেখালোৱে। আৰু একচুৱেলি ডিৰকো বৰ 3টা কিহৰ কাৰণে তেওঁলোকে কেঞ্চেল কৰিছে, কেঞ্চেল নহয়, একচুৱেলি তাই নেক্সট বেষ্টৰ যিজনী মোৰ প্ৰেগনেণ্ট হৈ আছে তাইপে নিব। আৰু এতিয়া বৰ্তমান এই 3টা বৰ তেওঁলোকে এৰি দিব দিছে। আৰু তেওঁলোকৰ ফাৰ্মত অলপ বিশেষ অসুবিধা হয়, আপোনালোকে গম পাইছে চিটুৱেশ্যনটো, আৰু মই ভাগি পাতি নকওঁ, তেওঁলোকৰ ফাৰ্মত অলপ প্ৰব্লেম হৈ আছে। আৰু তেনেস্থলত তেওঁলোকে এই 3টা বৰ দি দিব দিছে, নেক্সট বেষ্টটোত মোক লৈ যাব। আৰু তেওঁলোকে বুকিং কৰা হৈ আছে। আৰু তাই যিজনী আৰু এজনী মোৰ প্ৰেগনেণ্ট হৈ আছে তাই ভাগৰপে ল'ব। যদি আপোনালোকক লাগে তেন্তে ধনাত্মকত যোগাযোগ কৰিব। পিয়ৰ লাইনৰ ডিৰক বৰ 3টা আছে, মেক্সিমাম 15 কিলো পৰা 12 কিলোৰ ভিতৰত আছে এটা বৰ। আৰু F1 আছে, F1 যদি লাগে তেনে যোগাযোগ কৰিব। আৰু কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু দুই এজন ব্যক্তিয়ে মোলৈ ফোন কৰি সোধে মোৰ এড্ৰেছটোৰ কথা। আৰু একচুৱেলি মোৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট হয়, আৰু মোৰ নগাঁও টাউনৰ পৰা মোৰ ঘৰলৈ মেক্সিমাম 15 কিলোমিটাৰ হয়, খুবেই ওচৰতে হয়। আৰু কোনো ব্যক্তিয়ে মোক সোধে যে দাদা ডেলিভাৰী কৰিব পাৰে নহয়। আপোনালোকে যদি নিজৰ জেগাৰ পৰা ছুপাৰ যি টাউনৰ যি গুৱাহাটী লাইনৰ ছুপাৰ আহে, আপোনালোকে গুৱাহাটীৰ পৰা ডিব্ৰুগড় কোনো জেগাত যোৱা গাড়ী আপোনালোকে যদি লাগে তেন্তে আপোনালোকে ছুপাৰৰ ড্ৰাইভাৰৰ লগত কথা পাতিব। আৰু ছুপাৰৰ ড্ৰাইভাৰৰ লগত কথা পাতিলে মই ৰহা যিটো টোল গেট উঠাই দিব পাৰোঁ। আৰু মই ধুনীয়াকৈ কেজত উঠাই দিওঁ। আগত তেনেকৈ মই 3-4 দিছোঁ, একো প্ৰব্লেম হোৱা নাই। গৰম হওক ঠাণ্ডা হওক মই কেজত ভৰাই দিওঁ। কেজত ভৰালে হাৱা বতাহ ধুনীয়াকৈ পায়। যদি আপোনালোকক ডেলিভাৰী লাগে তেন্তে আপোনালোকে ছুপাৰৰ ড্ৰাইভাৰৰ লগত কথা পাতিব। আৰু কথা পতাৰ পিছত আৰু তেওঁলোকে যদি লৈ যায় তেন্তে মই মোৰ জেগাৰ পৰা গুৱাহাটী লাইনৰ যিবোৰ গাড়ী যায় সেইবোৰপে মই উঠাই দিবলৈ সক্ষম হ'ম। আৰু ৰিক্সটো মানে উঠাই দিয়াৰ পিছত আপোনালোকে একো অসুবিধা নাই। আজিলৈকে বৰ্তমান মই 3-4 দিছোঁ আৰু তেনেকুৱা অসুবিধা পোৱা নাই, নিশ্চয় ভালকৈ গৈছে। আৰু মই ধুনীয়া কেজত ভৰাই দিওঁ, সেইকাৰণে ধুনীয়াকৈ যায়। আৰু যদি আপোনালোকৰ তেনেকৈও লাগে তেন্তে আপোনালোকে যোগাযোগ কৰিব। আৰু ঠিক আছে, আজিলৈ ৰাখিছোঁ। আৰু এটা কথা, নেক্সট মই ভিডিঅ'ত গাহৰি পোৱালি ইনফেকশ্যন যিবোৰ হয় মই তাৰ ওপৰত আপোনালোকৰ ভিডিঅ' বনাম। মই নিজে প্ৰেক্টিকেলি পাইছোঁ, আৰু যিবোৰ মই ঔষধ মেডিচিন ব্যৱহাৰ কৰিছোঁ তাক লৈ মই ক'ম। নেক্সট ভিডিঅ'ত মই ক'ম গাহৰি পোৱালিবোৰ যিবোৰ ইনফেকশ্যন হয় বেমাৰ এইবোৰ ওপৰত মই ক'ম। ঠিক আছে, আজিলৈ বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।